আৰু মেইন কথা গছপুলিটো ৰুলেই নহ'ব। নমস্কাৰ সকলোকে। আজি যিহেতু বিশ্বৰ পৰিৱেশ দিৱস 5 জুন মানে ৱৰ্ল্ড এনভাইৰনমেণ্টেল ডে হয়, চ' মই আপোনালোকক এটা কঁঠালৰ পুলি মই ৰোপণ কৰিম আৰু এইটো কেনেধৰণে ৰোপণ কৰিছোঁ মই সেইটোও দেখাই দিম। আৰু এইটো চাই ল'ব, এইটো গ্ৰাফটিং কৰা কঁঠালৰ পুলি হয়। এইটো চাই লওক, থাই ভেৰাইটিৰ কঁঠালৰ পুলি হয়। তো এতিয়া মই আপোনালোকক এইপিনে দেখাইছোঁ। এইফালে মই গাঁত মানে খন্দাই থোৱা আছিলে, দেখিছে আপোনালোকে ওপৰৰ যিটো পলিবেগটো আঁতৰাই ল'লোঁ আৰু গাঁতটো খন্দা আছে। আপোনালোকে কি হয়, গাঁতটো দকৈ খান্দিব। গাঁতটো দকৈ খান্দি যিখিনি আমাৰ গছৰ শুকান পাত দি ল'ব তলত, বা গোবৰ দি ল'ব, বা বাৰ্মি কম্পষ্ট দি ল'ব। আৰু বাৰ্মি কম্পষ্ট লাগিলে মোক কণ্টেক্ট কৰিব। এতিয়া মাটি দি দিম। আৰু আপোনালোকে আজি যিহেতু এনভাইৰনমেণ্টেল ডে হয়, মইতো যিসকল নাৰ্চাৰীলৈ পুলি নিবলৈ আহিছে মই এটা এটাকৈ পুলি গিফ্ট কৰিছোঁ। ষ্টেটাছত পাই যাব। আৰু যদি আপোনালোকে ৰুলে নে নাই মোক কমেণ্ট কৰি জনাব। আৰু মেইন কথা গছপুলিটো ৰুলেই নহ'ব, মানে মেইন কথা বেৰণিটো ভালকৈ দিব লাগিব। বহুতে কি হয়, দেখাক দেখি ৰুৱে কিন্তু বেৰ নিদিয়ে, ছাগলী গৰুৱে খাই পেলাই। আৰু মেইন কথা প্ৰতিপাল। চ' মই বেছি গছপুলি নলগাওঁ, কিন্তু নেক্সট দেখিবই আপোনালোকে আহিলে নাৰ্চাৰী ডাঙৰ কৰিবলৈ ট্ৰাই কৰোঁ।